নমস্কাৰ বন্ধুসকল, আপোনাৰ কাৰণে নতুন চাকৰি খবৰ ওলাইছে। চাকৰি ৰিলিজ কৰিছে আপোনাৰ IBPS ফালৰ পৰা। প্ৰথমে অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যনৰ নাম হ'ল আপোনাৰ ইনষ্টিটিউশ্যন অফ ইণ্ডিয়ান পাৰ্চনেল চিলেকশ্যন বৰ্ড হয় আৰু পষ্টটোৰ নাম হ'ল IBPS PO কাৰণে হয়। জব লোকেশ্যন আপোনাৰ অল ইণ্ডিয়াত হ'ব। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব। ৰেজিষ্ট্ৰেশ্যন ডেট আপোনাৰ 1 জুলাইৰ পৰা 21 জুলাই তাৰিখলৈ হ'ব, মানে আজিৰ পৰা ষ্টাৰ্টিং হৈছে। আৰু চিলেকশ্যন প্ৰচেছ আপোনাৰ প্ৰিলিমছ এক্সামিনেশ্যন, মেইনছ এক্সামিনেশ্যন, তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হ'ব। মই আপোনাক কিছুমান ইম্পৰ্টেণ্ট ডিটেইলছ কৈ দিছোঁ। যেনে ধৰক আপোনাৰ নটিফিকেশ্যন ৰিলিজ কৰিছে 30 জুন তাৰিখে হয় আৰু অনলাইন ষ্টাৰ্টিং আপোনাৰ 1 তাৰিখৰ পৰা হৈছে, লাষ্ট ডেট আপোনাৰ 21 তাৰিখৰ হয়। আৰু প্ৰি এক্সামৰ আপোনাৰ ট্ৰেইনিং ডেটটো হ'ল আপোনাৰ আগষ্ট মাহত হয় আৰু প্ৰিলিমছ এক্সামিনেশ্যন আপোনাৰ আগষ্ট মাহত হ'ব আৰু প্ৰিলিমছ এক্সামিনেশ্যন ৰিজাল্ট আপোনাৰ ছেপ্টেম্বৰ মাহত দিব। মেইনছ এক্সামিনেশ্যন আপোনাৰ অক্টোবৰ মাহত হ'ব আৰু মেইনছৰ ৰিজাল্ট আপোনাৰ নৱেম্বৰ মাহত দিব আৰু পাৰ্চেণ্টেজ টেষ্ট আপোনালোকৰ নৱেম্বৰ মাহত হ'ব। ইণ্টাৰভিউ আপোনাৰ নৱেম্বৰ আৰু ডিচেম্বৰত হ'ব আৰু আপোনালোকৰ মেইন ৰিজাল্ট জানুৱাৰী মাহত আহিব। এপ্লিকেশ্যন ফিজ হ'ল আপোনাৰ জেনেৰেল OBC EWDছৰ কাৰণে 850 টকা হয় আৰু SC ST PWD কাৰণে 175 ৰুপিজ হয়। কোৱালিফিকেশ্যনৰ যিখিনি কথা কৈছোঁ সকলোৱে গম পাইছে, পোষ্ট প্ৰভিচনাৰী অফিচাৰৰ কাৰণে হয়। টোটেল পোষ্ট আপোনাৰ 6715টা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হয়, মানে আপোনালোকে BA BSc BCom কৰা হ'লে এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা হ'ল আপোনাৰ 20 পৰা 30 বছৰ ভিতৰত হ'ব লাগিব। আপোনালোকে এই ৰিকুৱাৰমেণ্টটো এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিব কাৰণে লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।